জুবিন দাই উপাৰ্জন কৰা সমূহ টকা কি কৰিছিলে আপোনালোকে তেখেতৰ কথাখিনি বেলেগ ভিডিঅ' আপোনালোকে বহুত চালে, কিন্তু এই ভিডিঅ'টোত আপোনালোকে তেখেতৰ কথাখিনি শুনকচোন। আচৰিত হ'ব, মানে ময়ো আচৰিত হৈ গ'লো। তেখেতক কি বুলি মই মানে চেলুট দিম, তেখেতক মানে কোনো ভাষা নাই। গতিকে আপোনালোকে তেখেতৰ কথাখিনি শুনিবলৈ চেষ্টা কৰক। তেখেতে সেই প্ৰগ্ৰাম কৰা টকাখিনি যে কাক কেনেকে বিলাইছিলে আপোনালোকে তেখেতৰ মুখেৰে শুনক এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। চিকিউৰিটিজনক বোলো 1000 টকা আছিল নেকি দিয়াচোন, তাতে হাঁহে আৰু কৈছে কালি ৰাতি যে পইচাবোৰ ঘটিলে গান গালে কি কৰিলে। মই বোলো ঘৰৰ পৰা ওলালো, কাৰোবাৰ কেঞ্চাৰ, কাৰোবাৰ ল'ৰা ছোৱালী পঢ়া খৰচ, কাৰোবাৰ বানপানী উটি গ'ল, ঘৰ দি থাকা 20,000 30,000 শেষ পইচা। এতিয়া 20 টকা আছে, তোমাৰ ওচৰত আছে নে? 1000 টকা বোলে আছে, বোলো হৈ যাব। তেলটো ভৰাব পাৰিলেই হ'ল আৰু গধূলি কিবা এটা খাব পাৰিলেই হ'ল, বাকী একো নালাগে। গতিকে এইজন মহান ব্যক্তিয়ে আমাৰ বাবে ইমানখিনি কৰি থৈ গ'ল। গতিকে আমি তেখেতৰ বাবে এই ভিডিঅ'টোৰ তলত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিলিখাকে কোনো নাযাব। জুবিন দাৰ বাবে সকলোৱে এই ভিডিঅ'টোৰ তলত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি